কৃষ্ণ কথা ইটো অমৃতত কৰি স্বাদ অমৃত খালে আৰু ওলাই যায় কিন্তু কৃষ্ণৰ কথা দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে ৰৈ যায় আৰু সংস্কাৰ কৰায় শুন সুত শুক কৃষ্ণ মানে পৰীক্ষিত সংবাদ মই এই সংবাদটো শুনিব খোজো সুক আৰু পৰীক্ষিতৰ কেনেনো হ'ল কাৰণ এইজন পৰীক্ষিতেতো ঘোঁৰা লৈ পেলাই চিকাৰলৈ গৈছিল ঘোঁৰা মানে মন দুৰন্ত ঘোঁৰা কি বিচাৰি গৈছিল বনত মন গহন বনত গৈছে বিচাৰি গৈছে হৰিণ হৰিণ হ'ল মায়াৰ প্ৰতীক ৰাম অৱতাৰতে আমাক মায়াটো দেখুৱাইছে আমি জীৱবিলাকে মায়াই মাধুৰী পাই আনন্দৰ সীমা নাই এৰাইতে নাপাৰে কোনো সন্ধি পৰীক্ষিতেও এই মায়াৰ পিছে পিছে দৌৰিছে কিন্তু দৌৰি দৌৰি তেওঁৰ ৰাজসিক গুণেৰে গৌৰৱান্বিত হৈ চিন্তা হ'ল মোৰ পানী পিয়া লাগিছে আৰু দূৰণিলৈ তেওঁ চাইছে পানী ক'ৰবাত পায় নেকি পানী কতই নাই কিন্তু নামনিত দেখা পালে এটা জুপুৰি ঘৰ ৰজাৰ মনলৈ এটা চিন্তা আহিল যদি জুপুৰি আছে তেতিয়াহ'লে কোনোবা ঋষিৰ আশ্ৰম যদি আছে পানী পাম এই ভাৱনাৰে ঘোঁৰা তললৈ নমাই দিলে ঘোঁৰা তললৈ নমাই দি ৰাজসিক গুণযুক্ত পৰীক্ষিতে কিন্তু কি বুলি ক'লে হে মুনিব মই এই ৰাজ্যৰ ৰজা মই চিকাৰলৈ আহিছিলোঁ মই চিকাৰ নাপালোঁ মোৰ অণ্ঠ শুকাই গৈছে মোক অলপ পানী দিয়ক কিন্তু যিজনাক সুধিছে এই সমীক মুনিয়ে সমতা ৰক্ষা কৰি তেওঁ ভগৱন্তৰ চিন্তাত নিমগ্ন গতিকে কৰ্ণকুহৰত তেওঁ তেনেবোৰ শব্দ শুনা নাই পৰীক্ষিত এইবাৰ ঘোঁৰাৰ পিঠিৰ পৰা নামি গৈছে কিন্তু দপদপাই ওচৰলৈ গৈ কৈছে হে মুনিবৰ শুনিছেনে নাই মই এই ৰাজ্যৰ ৰজা কাক ধ্যান কৰিছে ভগৱন্ত সেইজন ভগৱন্তই আমাৰ বংশত সখিত্ব লৈছে তেওঁ নিজে কৈছে জীৱক দয়া গুৰুত জ্ঞান এই দুই চিনিলে পাই ব্ৰহ্মজ্ঞান মোক জীৱৰ প্ৰতি আপোনাৰ দয়া নাই গুৰুত জ্ঞান নাই ভ্ৰম তাতেই হৈছিল তেওঁ মৰা সাপ এডাল দূৰত দেখিছিলে য'ত মাখি পৰি গোন্ধ ওলাই আছে পৰীক্ষিতৰ চিন্তা হৈছিল এই মৰা সাপডাল যদি গলত মেৰুৱাই দিওঁ দুৰ্গন্ধত মাত ওলাব এই বেয়া কৰ্ম কৰিবৰ কাৰণে কোনে দিলে তেওঁক উদগনি দিলে কলিয়ে এই কলিৰ কৰ্মত তেওঁ কৰালে তাৰ ফল তেওঁ ভুগিবলগীয়া হ'ল ইয়াত সেইকাৰণে কৈছে যে মোক এই সংবাদটো কৰা যিজন ৰজাই যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে দুৰন্তভাৱে ঘোঁৰা নিব পাৰে সসাগৰা পৃথিৱী জিনিলা একৰথে এই সপ্তদ্বীপা বসুমতী এই 7 সাগৰ 13 নদী সকলোখিনি তেওঁৰ অধীনত জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ এই ভাৰতবৰ্ষখনক জম্বুদ্বীপ বুলি কোৱা হয় কিন্তু জিজ্ঞাসু মননশীল আত্মদৰ্শীসকলে কৈছে আমাৰ দেহটোৰ এই হৃদয়খন এইখন জম্বুদ্বীপ গতিকে এই জম্বুদ্বীপত তেওঁৰ দৰে পৰীক্ষিতৰ দৰে এজন মহাৰজাই তৰুণ কালত কেনে তেজিলা হৰি গণ্ডগোলটো ক'ত তাৰমানে নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী প্ৰৱৰ্তন কৰিব পৰা নাই নোৱাৰাৰ কাৰণটোৱে হ'ল
তেওঁৰ ৰাজমুকুটৰ কাৰণে। এই জৰাসন্ধৰ মুকুটটো তেওঁৰ মূৰত তেওঁ নাজানি কৰিলেও পাপে চুবই। জৰাসন্ধ নিধন হোৱাৰ পিছত ভীমসেনে যেতিয়া যুধিষ্ঠিৰৰ ওচৰলৈ আহিছিল তেতিয়া কিন্তু কৈছিল যে মই বধ কৰাই নহয়, প্ৰমাণ লৈ আহিছোঁ। বোলে কি প্ৰমাণ? বোলে এই কিৰীটিটো আনিছোঁ। তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে কৈছে, বৰ দুখ পালোঁ, তুমি বধ কৰাত মই দুখ পোৱা নাই, কিন্তু বেলেগৰ সোণ যে তুমি সামৰি লৈ আহিছা। সকলো চৰাচৰ জগতত ক'ব ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজপাটত বহাই ভায়েকক পঠিয়াই সোণ গোটোৱাত লাগি গৈছে। এই অপবাদটো মই চিৰদিন পাই থাকিম। এই অপবাদটো মোক তুমি কিয় দিলা? যোৱা, এতিয়াও গৈ পেলাই তুমি এই পঞ্চভূতি দেহৰ 5টা, 2 আঁঠু, 2খন হাত, কপালখন মাটিত লগাই তুমি জৰাসন্ধৰ বংশৰ সতী সন্ততিক তুমি ক'বাগৈ যে যুদ্ধত খঙত থকা কাৰণে মই ক'বই নোৱাৰোঁ, হাতত মোৰ কিৰীটিটো গ'ল, কিন্তু মই এইটো উভতাই দিব আহিছোঁ। ভীমসেনে কথাটো শুনি ভাগি গ'ল হিয়া। মোৰ দৰে ভীমসেন, মই কাৰোবাৰ চৰণত আঁঠু লৈ কম, হ'বই নোৱাৰে। কিন্তু মই নগ'লে আজি ৰজাৰূপে প্ৰথম ৰাজআসনত বহি থকা ধৰ্মৰাজ যুধিষ্ঠিৰক অপমান কৰা হ'ব। কিন্তু দাদাৰ বাবেই মই যাব লাগিব। এই ভাৱনা কৰি পথাৰৰ মাজেৰে যেতিয়া গ'ল, অহুকাণে গৰু চৰাবলৈ যোৱা সহদেৱে কাৰোবাৰ মুখত শুনিছিল। আৰু পথাৰৰ মাজেৰে যেতিয়া ভীমসেন গৈ আছে তেতিয়া সহদেৱে দৌৰি আহিছিল আৰু চিঞৰি কৈছিল, দাদা ভীমসেন, হে দাদা ভীমসেন, আজি পৰম আনন্দৰ দিন। দৌৰি আহি ওচৰত ক'লে, তোমাৰ মুখত দেখোন নিৰানন্দৰ চিন। বধ মই কৰিলোঁ। এই গোৱালৰ ল'ৰা কৃষ্ণই দাদাক শিকাই দিছে। সেইবাবে মই আজি আৰু আঁঠু লৈ পেলাই দিব যাব ওলাইছোঁ। মোৰ দৰে এজনে কাৰোবাৰ ওচৰত আঁঠু ল'ব পাৰেনে? তেতিয়া সহদেৱে কৈছিল, নাই, তুমি কেতিয়াবা আনৰ ওচৰত আঁঠু ল'ব নোৱাৰা। এটা কাম কৰা, তুমি মোক দিয়া। বোলে দিলে কি হ'ব? মই এই বনৰ মাজত গছৰ খৰঙত থৈ দিম। লগৰ ল'ৰাবিলাকে গৰু চৰাবলৈ নাহিলে সেইদিনা মই পিন্ধি নদীৰ পানীত চাম ৰজা হ'লে কেনে দেখি। এই তেনেভাৱেই ভীমসেনে তাৰ ওচৰত দিলে যদিও সহদেৱক ক'লে, কিবা কাৰণত যদি দাদাই গম পায়, বোলে যিদিনাই গম পায় সিদিনাই তুমি মোক বধ কৰিবা। কথামতে কাম শেষ। আৰু সহদেৱে গছৰ খৰঙত থৈ দিলে। দিনকাল বহুদিন গ'ল। ধৰ্মৰাজ যুধিষ্ঠিৰে এদিন প্ৰকাশ কৰিলে যে পৰীক্ষিতক ৰজা পাতিব আৰু অহাকাইলৈ তেওঁৰ অভিষেক। এই নিমিত্তে প্ৰচাৰ হোৱাৰ লগে লগে সহদেৱৰ চিন্তা হ'ল, ইমান সোণ গছৰ খৰঙত যদি আনি থৈ যাওঁ, আমিতো যামেই স্বৰ্গ আৰোহণত, কিন্তু পৰীক্ষিত ধনৱন্ত হ'ব। এনে ভাৱনা কৰি তেওঁ ৰাজভঁৰালত এইটো লুকুৱাই থৈ দিলে। ঈশ্বৰৰ ইচ্ছাত সৰ্বকাৰ্য হয়। পৰীক্ষিতে ৰাজ কাৰ্য চলাই কিন্তু এটা কথাই কৈছিল যে মই যদিও ৰাজকাৰ্য চলালোঁ, আনে দিয়া সিংহাসনত বহিছোঁ, ৰাজ্যখন কিমান ডাঙৰ মই আজিও দেখা নাই। মোৰ সদায় মনত ভাৱ হয়, মই ৰজা হ'লোঁ কিন্তু ৰাজভঁৰাল নেদেখিলোঁ।
তেতিয়া প্ৰজাবৰ্গই আৰু মন্ত্ৰীবৰ্গই সকলে ক'লে মহাৰাজ দুখ নকৰিব, অপৰ্যাপ্ত ধন সোণ আছে, বোলে চাবৰ মন যায়, ৰাতি শুবলৈ গ'লে মোৰ টোপনি নাহে, মোৰ ধন বা কিমান আছে বুলি। সঁচাকৈ সেইদিনা ৰাজভঁৰাল চাবলৈ মহাৰাজ পৰীক্ষিত গ'ল, আৰু পৰীক্ষিত গৈ পেলাই দেখে অপৰ্যাপ্ত ধন। পৰীক্ষিতৰ আনন্দিত হ'ল। এজন মন্ত্ৰীয়ে কাণৰ কাষত ক'লে, মহাৰাজ এইটো আপোনাৰ দিনৰ ৰাজভঁৰাল। বোলে আৰু আছে নেকি? বোলে আৰু এটা আছে। যুধিষ্ঠিৰৰ দিনৰ ৰাজভঁৰালটো আমি চোৱাই নাই। বোলে দুৱাৰ খুলি দিয়া, তাকো চাওঁ। তাকো যেতিয়া চালে, চাই পেলাই ক'লে অপৰ্যাপ্ত ধন সোণ, কিন্তু তাত অকণমান মই কাঠ দেখা পাইছোঁ। কিয় থৈছা? মহাৰাজ ভুল কৰিছে। এই হীৰা মাণিক মুকুতা এইবিলাকৰ চিকমিকনিত আপুনি কাঠ বুলি ভাবিছে, তাত কাঠ নাই। নাই নাই, মই চকুৰে ইমান ভুল নেদেখোঁ নহয়। এই বুলি ভিতৰলৈ মহাৰাজ সোমাই গৈ সেই হীৰা মাণিক মুকুতাৰ মাজত থকা কাঠ বুলি ভবাখিনি ঠেলা মাৰি দিয়াৰ লগে লগে হীৰা মাণিক মুকুতাবিলাক বাগৰি পৰিল, আৰু তাত এটা বাকচ ওলাল। বাকচটোৰ দুৱাৰখন খুলি এতিয়া নিজৰ মূৰ্ত চুই চালে। কি আচৰিত, মোৰ মূৰত কিৰীতি আছে, এই বাকচটোৰ ভিতৰতো দেখোন এটা কিৰীতি আছে। মন্ত্ৰীবৰ্গক ক'লে, মোৰ কিৰীতিটো সলাবৰ কিমান দিন পিছত সলাব লাগে? বোলে মহাৰাজ কিৰীতি সলাব নালাগে, আমি ৰাজসভাত নিজে আছোঁ, আপোনাক ধৰ্মৰাজ যুধিষ্ঠিৰে এইটো পিন্ধাই দিছে। নহয় নহয়, মোৰ মূৰত থকা কিৰীটিটোত যিমান সোণ আছে, বাখৰ খটোৱা আছে, তাতকৈ বাকচত থকাটোত বেছি আছে। ই জলমলাই তল বলাই জিলিকি আছে। নাই নাই, মই মূৰৰটো থ'ম। এই বুলি বাকচৰ ঢাকনিখনৰ ওপৰত নিজৰটো থৈ সেই জৰাসন্ধৰ কিৰীটিটো পিন্ধি ল'লে। গণ্ডগোল তাতেই। গতিকে এইজন সেইকাৰণে তেওঁ সুধিছে, তৰুণ কালতকে নেতেজিলা শৰীৰ। আচলতে ডেকা কালত শৰীৰ ত্যাগ কৰা নাই। নিজৰাটোৱে যেনেকৈ উপনৈ পালে মিলি যায়, মৃত্যু নহয়। পৰীক্ষিতৰো মৃত্যু নাই। তেওঁ মৃত্যুহীন হ'ব পৰা সেই মহামন্ত্ৰবিলাক সুখদেৱৰ পৰা ল'লে। ইয়াতো এই নিমিত্তে কৈছে যে ভৃত্য যেন খাতে পৃথিৱীৰ ৰাজা যত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত, হৰিস্মৰি জিত জিমতে কৰিলা তনু ত্যাগ, কহিও তাহানে জন্ম সুত মহাভাগ। এওঁৰ কথা আমাক কোৱা। ৰাজ্য চলাই কেনেভাৱে তৰুণ কালত গ'ল, আৰু এই পৃথিৱীখনক কৃষ্ণৰ ভকত এই ভাগৱত হৰিস্মৰণ কৰিলে। তাৰমানে হৰিস্মৰণ কৰি পেলাই তনু ত্যাগ কৰিলে, তনু গতি পায়। কলৈকে গতি পায়? বৈকুণ্ঠলৈ। আজি আমি সেইকাৰণে বৈকুণ্ঠত আহিছোঁ। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি, থাকা হৰি সাক্ষাতে তুঠাত। তেতিয়াহ'লে বৈ অৰ্থে মায়া, কুণ্ঠা মানে নাই, য'ত মায়া নাই। ইয়ালৈ নামঘৰলৈ অহাৰ লগে লগে আমি মায়া শূন্য হৈছোঁ, মোহ শূন্য হৈছোঁ, বিষয় শূন্য হৈছোঁ, বাসনা শূন্য হৈছোঁ, লিপ্সা শূন্য হৈছোঁ। পৰীক্ষিত গংগাৰ তীৰত তেনেকৈ মোহ শূন্য হৈ গৈছিল আৰু তৰিব পাৰিছিল। পৰীক্ষিত সেইকাৰণে আমি কৈছোঁ, আমি প্ৰত্যেকেই পৰীক্ষিত। 84 লক্ষ যোনি পৰিভ্ৰমণ কৰি এইবাৰ দুৰ্লভ মনুষ্য জন্ম। আমি কিন্তু গংগাৰ তীৰত বহিব লাগিব। আজি আমি গংগা জ্ঞান গংগাৰ তীৰত বহিছোঁ। কৃষ্ণ কৃষ্ণ।